Hello, how are you? আশা কৰোঁ সকলোৱে ভালে আছে। সকল যোৱা 2020 চনৰ ভাৰতৰ গুজৰাট ৰাজ্যত যি জাতি দাঙ্গা হৈছিল, সেই জাতি দাঙ্গাৰ ওপৰত ভিত্তি কৰিয়েই মই মোৰ এটা স্বৰচিত কবিতা আজি আপোনালোকলৈ আগবঢ়াইছোঁ। সকল যিটো জাতি দাঙ্গা ভাৰতবৰ্ষত সেই সময়ত হৈছিল, সেইটো আৰু তাত ঘটি যোৱা ঘটনাখিনি বিশ্বৰ ইতিহাসত পাবলৈ বিৰল। বিশ্বৰ ক'তো তেনেকুৱা ঘটনা হোৱা নাছিলে। সেই আলম লৈয়ে মই মোৰ স্বৰচিত কবিতাখন আপোনালোকক যিখিনি লিখিছিলোঁ সেইখিনি পাঠ কৰি শুনাই দিছোঁ। কবিতাৰ শিৰোনাম হাই ভাৰত মাতৃ। অতীতৰ ইতিহাসে কয় তোমাৰ মান মৰ্যাদাৰ কথা, তোমাৰ গৰ্বীয় সন্তানৰ মাজত থকা মিলাপ্ৰীতি মৰম স্নেহৰ কথা। সবেই তোমাক লৈ কৰে গৌৰৱ, তোমাৰ গৌৰৱত পঞ্চমুখ হৈ আহিল বিদেশী শাসক ইংৰাজ। তোমাৰ পুত্ৰসকলক কৰিলে ছত্ৰভংগ, জাতি সাম্প্ৰদায়িকতাৰ বীজ সিঁচি। তোমাৰ গৰ্ভক দুচেও কৰি ধৰ্মৰ ভিত্তিত গঢ়িলে ভাৰত পাকিস্তান। এই বিদেশী শাসকৰ চিৰস্মৰণীয় অৱদান। তথাপিও তোমাৰ কুলত থকা সবেই ভাৰতীয়, হয়তো হ'ব পাৰে সিহঁতৰ ধৰ্ম ভিন্ন ভিন্ন। সবৰে সুৰক্ষাৰ বাবে গঢ়িলে মহান ব্যক্তিয়ে ৰচিলে ধৰ্ম নিৰপেক্ষ সংবিধান। আজি তোমাৰ আছেনে সেই গৌৰৱ? সংখ্যাগৰিষ্ঠ উগ্ৰ হিন্দুত্বই হিটলাৰৰ ৰূপত নিৰীহ সংখ্যালঘুৰ ওপৰত চলালে অত্যাচাৰ, শোষণ, ধৰ্ষণ। চকুৰ আগতে কৰিলে জীয়াই জীয়াই দাহন। ৰক্ষা নকৰিল বোৱাৰী জীয়াৰী, পিতৃ মাতৃ, ভাই ভনী, মৰমৰ শিশুহাত। হাই সংবিধান, হাই ৰাজনীতি, হাই দেশৰ কৰ্ণধাৰ, হাই প্ৰশাসন। সবেই হৈ থাকিল নীৰৱ দৰ্শক। হাই আফচোচ, হাই বিধাতাৰ লিখন, হাই ভাৰত, হাই মাতৃৰ ভাগ্যৰ লিখন, যিটো বিশ্বৰ ইতিহাসত পাবলৈ বিৰল। হে প্ৰশাসন, তোমাক পুনৰ সুঁৱৰিছোঁ, আজি নিৰীহ লোক হ'ল সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীয়ে হ'ল যেন পূৰ্ণ সন্তান, কৰিব বিচাৰিছে জাতিত ধৰ্মৰ বিভাজন। পাই যেন ৰাজদৰবাৰৰ সমৰ্থন, নাই য'ত ৰাইজৰ সমৰ্থন। এইবোৰ আঁতৰ কৰি পুণ্যভূমি ভাৰতত কঢ়িয়াই আনা চবে মহামিলনৰ গৌৰৱ। বন্ধুসকল, কবিতা মই পাঠ কৰোঁতে অলপ ইফাল সিফাল হৈছে। তো যদি কবিতাটো ভাল লাগে মোৰ ইউটিউব চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত চাইছে, যিসকলে নতুন আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু এনেকুৱা ভিডিঅ' সদায় পাই থাকিবলৈ ইউটিউবৰ বেল আইকনটো অন কৰি দিব। ধন্যবাদ।